এবাৰ সত্যৰঞ্জন বৰাই মহাকুম্ভ মেলা প্ৰসংগত আন কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। সত্যৰঞ্জন বৰাই এবাৰ কোন কেইটা বিষয়ক লৈ মন্তব্য কৰিছে আৰু এই বিষয় কেইটা কিয় উত্থাপন কৰিছে সেয়াও ব্যাখ্যা কৰিছে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতিগৰাকীয়ে। নমস্কাৰ, সকলোকে ধন্যবাদ জনাইছোঁ। আমি কুম্ভ মেলাৰ পৰা ঘূৰি আহি পাইছোঁ এই মুহূৰ্তত চাণক্যপীঠ জাষ্ট আহি পাইছোঁ 2-4 মিনিট আগতে। আহি পাই বহু কথা আপোনালোকক ক'বলৈ আছে, অসমবাসী ৰাইজক, অসমীয়াক বহু কথাই ক'বলৈ আছে, বহু অভিজ্ঞতা ক'বলৈ আছে, জনাবলৈ আছে, ভাল বেয়া বহুতো। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ আগত চমুকে আলোচনা কৰিব খুজিছোঁ আৰু অসমবাসী ৰাইজক এই বিষয়টোৰ ওপৰত স্পষ্ট আৰু শক্তিশালীভাৱে জনমত গঠন কৰিবলৈ আহ্বান কৰিছোঁ। লাভলীনা বৰগোহাঁই এগৰাকী খেলুৱৈ, মল্লযুঁজাৰু কি বক্সাৰ। তেওঁ কুম্ভ মেলাত প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত থকা এজন বিশেষ ব্যক্তি, কি নাম আছিল তেওঁ? কেশৱ দাস। কেশৱ দাসৰ তৎপৰতা দীক্ষা লোৱা বাতৰি আমি পাইছোঁ। আমি সেইদিনা তাতে আছিলোঁ। তাৰ আগদিনা আমি গৈ পাইছোঁ। আচলতে আমি 7 তাৰিখে গৈ পাইছোঁ মহাকুম্ভত। 7 তাৰিখে গৈ পাই আমি মাননীয় সৰ্বানন্দ সোণোৱালৰ যি মিনিষ্ট্ৰী আছে, তেওঁৰ প্ৰত্যেক মিনিষ্ট্ৰী এটা নিজাকৈ ব্যৱস্থা কৰিছে, মানে কেম্পৰ ব্যৱস্থা কৰিছে। আমি সেই কেম্পত আছিলোঁ। তাৰপিছত আমাৰ নিজা নামঘৰ যিহেতু আছে, মা কামাখ্যা মন্দিৰৰ নমুনা তৈয়াৰ কৰিছে। তো প্ৰজ্ঞা ফাউণ্ডেশ্যনে খুব ধুনীয়াকৈ মানে অসমৰ সুযোগ্য ব্যক্তিসকলে কি ধৰণে ভাৰত বন্দনা কৰিছে তাৰ বিষয়বোৰ ৰাখিছে, মুখা ৰাখিছে, এইবোৰ চাব গৈছোঁ। আমাৰ নিজা অনুষ্ঠান, কিন্তু দুখ লাগিল আমাৰ নিজা অনুষ্ঠান, আমাৰ নিজা বুলিবলৈ একো নাছিল। তাৰ এটা প্ৰমাণ লাভলীনাই দীক্ষা ল'লে, খুব ভাল পালোঁ। বাকী বহু কথা পিছত ক'ম, মহাকুম্ভ হৈ যাওক, তাৰপিছত আমি ক'ম যে প্ৰাগজ্যোতিষপুৰৰ নামত, অসমৰ নামত তাত কি কৰা হ'ল। তাৰ এটা নমুনাহে মই আপোনালোকক ক'ব খুজিছোঁ। বহুতে কৈছে, কোনোবাই ফূৰ্তি কৰিছে লাভলীনাই দীক্ষা ল'লে সনাতন ধৰ্মৰ নামত। বহুতে ফূৰ্তি কৰিব লগা কথা। তেওঁ খুব সুন্দৰ কাম কৰিছে। কংগ্ৰেচুলেশ্যনছ লাভলীনা বৰগোহাঁই। মই সম্পূৰ্ণকৈ মোৰ বৰগোহাঁইৰ মাজত মোৰ কনফিউজন হয়। যি নহওক, কংগ্ৰেচুলেশ্যনছ লাভলীনা। আপুনি সনাতন হিন্দু ধৰ্ম দৰ্শনৰ আদৰ্শ বুজি পাইছে, আধ্যাত্মিক চিন্তাৰ মাজলৈ আপুনি যাব খুজিছে, আপুনি যাওক, আপোনাক শক্তিশালী কৰিব মনৰ পৰা, ভিতৰৰ পৰা। কিন্তু কথা হ'ল, আপুনি কি পদ্ধতিত দীক্ষা ল'লে? আমাৰ প্ৰশ্ন হ'ল, প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত সেইজন ব্যক্তি কেশৱ দাস মহাৰাজ বুলি সকলোৱে কৈছে, তেওঁ উত্তৰ গুৱাহাটীত এখন আশ্ৰমো আছে। তাত কি কৰা হৈছে? তাত নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, অস্থায়ীভাৱে হ'লেও নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। সেই নামঘৰত পুৱা গধূলি প্ৰসংগ কৰা হৈছে আৰু সেই পুৱা গধূলিৰ প্ৰসংগত আমি নিজে তাত অংশগ্ৰহণ কৰিছোঁ। কামাখ্যা মন্দিৰ স্বৰূপ বনোৱা হৈছে, কিন্তু তাত কোনো পূজা পাতল হোৱা নাই আনুষ্ঠানিকভাৱে। তাৰমানে কামাখ্যা মন্দিৰভাগ কেৱল মাথো প্ৰদৰ্শনী হিচাপে ৰখা হৈছে, কোনো ধৰণৰ প্ৰাণ প্ৰতিষ্ঠা তাত হোৱা নাই। গতিকে আমাৰ সেইটোত ক'বলগীয়া নাই। কিন্তু তাৰ নামঘৰ যিহেতু আছে, নামঘৰত তাত গুৰু আসন স্থাপন হৈছে, তাত পুৱা গধূলি প্ৰসংগ হৈছে, তাত ভাগৱত চৰ্চা হৈছে, ভাগৱত পাঠ হৈছে, অখণ্ড ভাগৱত পাঠ হৈছে, তাত ভাওনা হৈছে, সকলোখিনি হৈছে। আটাইতকৈ ডাঙৰ কথা, নিতৌ পুৱা গধূলি তাত প্ৰসংগ হৈছে। তাৰমানে নামঘৰ তাত সজীৱ হৈ আছে, নামঘৰ তাত জীপাল হৈ আছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, তাত নামঘৰত দীক্ষা দিব লাগিছিল নে অন্য কিবা ধৰণে হোম যজ্ঞ কৰি ক'ৰবাত দীক্ষা দিব লাগিছিল? আমাৰ তাত ক'বলগীয়া একো নাই। লাভলীনাই কি মাৰ্গত দীক্ষা লৈছে আমাৰ ক'বলগীয়া নাই। সনাতনৰ যিকোনো মাৰ্গত তেওঁ দীক্ষা ল'ব পাৰে। কিন্তু কেশৱ দাস যিজন ব্যক্তিৰ নেতৃত্বত অসমৰ ৰাইজে ভাবিছে খুব ডাঙৰ কাম হৈছে, দুনিয়াৰ বেপাৰ হৈছে তাত। মই আজি এইখিনিত মই তাকে ক'লোঁ, বাকীখিনি কুম্ভ মেলাৰ পিছত ক'ম। তাত যিহেতু নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, নামঘৰত পুৱা গধূলি প্ৰসংগ কৰা হৈছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত কেশৱ দাসে কিয় লাভলীনাক সেই নামঘৰৰ ৰীতি নীতি মতে দীক্ষা নিদিলে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।